নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমালোকে এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12ৰ ইংৰাজী ফ্লামিংগৰ প্ৰথম চেপ্টাৰ দ্য লাষ্ট লেসন। এই চেপ্টাৰটোৰ 1 মাৰ্কী যি সকলোবোৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এণ্ড এনচাৰ আছে আজি আমালোকে এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। যদি কোনোবা ছাত্ৰ ছাত্ৰীক 100% কমন কোৱেশ্চন এণ্ড এনচাৰ লাগে ডিছক্ৰিপশ্যন বক্সত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে। তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। আৰু আমাৰ গ্ৰুপটোত যদি এতিয়াও জইন হোৱা নাই তেন্তে গ্ৰুপৰ লিংক ডিছক্ৰিপশ্যন বক্সত দি ৰাখিছো, তোমালোকে জইন কৰা, ঠিক আছে। 1 নম্বৰ কুৱেশ্চনটো কি আছে? হোৱাট ইজ দ্য নেম অফ দ্য ব্লেকস্মিথ ইন এ ষ্টৰী দ্য লাষ্ট লেসন? মই কিন্তু 100% গ্যাৰাণ্টি দিম যে মই যি সকলোবোৰ কুৱেশ্চন এনচাৰ তোমালোকক দিম সেই সকলোবোৰ তোমালোকৰ ফাইনেল পৰীক্ষা, হাফ ইয়াৰলি পৰীক্ষা, প্ৰি ফাইনেল পৰীক্ষাত আহিব লাগিবই। মানে এই কুৱেশ্চনটোত কি কৈছে যে লাষ্ট লেসন চেপ্টাৰটোত ব্লেকস্মিথ বুলি কাক কোৱা হৈছে? The name of the blacksmith in the story The Last Lesson is Watcher. Watcher জনে আছিল blacksmith. What did MML say that he would ask his students that day? ইয়াত অলপমান টাইপিঙত ভুল হৈছিলে। এই কুৱেশ্চনটোৰ মানে হৈছে কি যে MML তেওঁৰ ষ্টুডেণ্টক কি সুধিব। গতিকে যিয়ে কিতাপখন বা চেপ্টাৰটো ভালকে পঢ়িছে সিয়েহে গম পাব ন। That day MML said that he would ask his ইয়াত ইডিও যোগ কৰিব পাৰা asked his students about the rules of participles. Past participle পঢ়াই আছিল। What is the name of the river mentioned in the last lesson? Last lessonত এটা নদীৰ নাম আছিলে, গতিকে সেই নদীৰ নামটো কি আছে? The name of river mentioned in the last lesson is Sar. বানানটো দেখিবা, কিন্তু বানান ভুল কৰিলে ইংৰাজীত তোমালোকক মাৰ্ক কাটি দিব। What did MML teach in his school? কিমান দিনৰ পৰা সেই স্কুলখনত MML পঢ়াই আছে? MML taught in his school for 40 years. ইয়াত 40 years বানানটো লিখিবা, তোমালোকে সংখ্যা দি নিলিখিবা, ঠিক আছে। What did MML when he wanted to go for fishing? When MML wanted to go for fishing, he just gave a holidays. What is the great trouble with Aljak? Aljakor eta bhul asile, he bhultu ki? The people of Aljak put off their learning of the next day. This is the great trouble with Aljak. মানে আজিৰ কামটো যে পিছদিনা কৰিব তোমালোকৰ নিচিনা ঠিক তেনেকুৱা। 7 নম্বৰ কি কৈছে? What were the birds doing in the last lesson? মানে চৰাই চিৰিকটি বিলাকে কি কৰি আছিল? The birds were chirping at the eggs of the wood in the last lesson. মানে চৰাই বিলাকে ৰাতিপুৱা যেনেকুৱা কৰে, মানে কান্দি যে থাকে, সেইটো হৈছে ইয়াত। What were the Prussian soldiers doing? Prussian soldier বিলাক কি কৰি আছিলে? লাষ্ট লেসনৰ ফ্ৰান্সে কিন্তু দেখিছিলে সেইবোৰ, স্কুল নগৈ। The Prussian soldiers were drilling in the open field. তাৰপিছত 9 নম্বৰটো কি কৈছে? What happened unusually when the school began? Unusually when the school began, there was a great bustle. মানে হঠাতে স্কুলৰ কি হৈছিলে সেইটোৱে কৈছে। হঠাতে স্কুল যে একেবাৰে নিস্তব্ধ হৈ গৈছে সেই কথাটো কৈছে ইয়াত। How was teachers dress? ইয়াত কাৰ কথা কৈছে? MML ৰ কথা কৈছে। যিহেতু টিচাৰ এজনে আছিল সেইটো হৈছে MML. The teacher put on his beautiful green coat, field shirt and his little black cap, all embroidered. Embroidered যে শার্ট পিন্ধিছে, কোট পিন্ধিছে, তাৰপিছত এটা ব্লাক কেপ পিন্ধিছে। সৰি, ইয়াত কেপৰ কথা উল্লেখ কৰা নাই, আছে ব্লেক কেপৰ কথা উল্লেখ আছে, গ্ৰীণ কোড আছে। গতিকে ডাইৰেক্ট কোড লিখিলে হয়তো মাৰ্ক কমাই দিব পাৰে, হাফ মাৰ্ক তোমালোকক কমাই দিব পাৰে, গতিকে তোমালোকে গ্ৰীণ কোড লিখিবা। I started for school very late that morning. Who is the I here? মানে I টো ইয়াত কোন? The narrator little Franz is the I here. মানে ডাইৰেক্ট ফ্ৰান্স ক'ব নালাগে, narrator little Franz। যিহেতু আমাৰ যিখন কবিতা আছে, সৰি কবিতা নহয়, যিটো গল্প আছে দ্য লাষ্ট লেসনৰ গল্পটো উল্লেখ কোনে কৰিছে? ফ্ৰান্সে কৰিছে। How did Franz waste his time? ফ্ৰান্সে তেওঁৰ সময়টো কত অতিবাহিত কৰিছিল? ফ্ৰান্স waste his time for checking birds, মানে বাৰ্ডছ চাইছিল, eggs or going sliding on the shark, মানে নদীৰ পাৰত যে গৈছিল সেইটোৱে। What were Fran's parents more interested in? ইয়াত জাষ্ট ফ্ৰান্সৰ কথাহে কোৱা হৈছে, কিন্তু ফ্ৰান্স নহয়, দ্য লাষ্ট লেসনৰ গোটেই পৰিয়ালৰ সদস্যবিলাকক কোৱা হৈছে যে তেওঁলোকে ইণ্টাৰেষ্টেড ক'ত আছিল। Fran's parents were interested in putting him to
him to work in farm or at the mills to have a little more. তেওঁলোকে যে নিজৰ ল'ৰা ছোৱালীক ফাৰ্মত পঠাই দিছে সেই কথাটোৱে কৈছে ইয়াত. What did the teachers sometimes ask the student to do instead of teaching? মানে ফ্ৰান্স নহ'ব ইয়াত এমহেমেলৰ যে ল'ৰা ছোৱালী বিলাকক বেলেগ কামত পঠাই দিছে সেই কথাটো কৈছে. এই ইংলিছৰ ভিডিঅ'বোৰ অলপমান লম্বা হ'ব তাৰ কাৰণ বুজাই দিব লাগে তোমালোকক. The teacher MHML sometimes asked the student to water the flower in the garden. মানে ফুলত যে পানী দিব কৈছে সেইটো কথা কৈছে ইয়াত. What was MHML advice on own language? মানে তেওঁৰ মাতৃভাষাৰ কথাটো কি কৈছে? MHML advised that one, ইয়াত advice দিলেও ভুল নহ'ব, advice that one should great his own language and not to forget it. মানে কেতিয়াও পাহৰিব মানা কৰিছে. What did France think for a moment? For a moment, France thought of running away and spending the day out of doors. মানে ফ্ৰান্সে কি ভাবিছিলে যে এই মুহূৰ্তখনত মই কি কৰিম, মানে দৌৰি বাহিৰত গৈছে আৰু বাহিৰতে মানে দুৱাৰৰ বাহিৰত সময়টো অতিবাহিত কৰিব বিচাৰিছিল, এইটোৱে কোৱা হৈছে ইয়াত. What is the meaning of Viva la France? 100% common এইটো. Viva la France means long live France. Long live France. ইয়াত long live France কোনটোৰ কথা কৈছে? Long live Franceৰ কথা কৈছে কিন্তু. Who is the writer of the lesson, the last lesson? Alfonso Daudet is the writer of the last lesson. What is the full form of MHML? MHML or full form to কি? The full form, ইয়াত direct form দিয়া আছে, full form দিলেও কোনো কথা নাই, form দিলেও কোনো কথা নাই. The form of MHML is Monsieur Hamel, where Monsieur means the same as Mr. Mr. দিলেও একে কথা. What was the only sound heard when all children set to work? When all children set to work, the only sound heard was a skirting of the paper. মানে পেপাৰত যে লিখাৰ শব্দটো হৈছে সেইটো কোৱা হৈছে. গতিকে ছাত্ৰ ছাত্ৰীসকল 1 মাৰ্কৰ কোৱেশ্চন মই আলোচনা কৰিলো, 2 আৰু 3 নম্বৰ কোৱেশ্চন বিলাকো মোৰ লগত ৰেডি আছে. গতিকে যদি তোমালোকক লাগে কমেন্ট কৰিবা, মই অতি সোনকালে দিবলৈ চেষ্টা কৰিম.